জামুগুৰি হাটতো লাচিত দিৱসৰ কাৰ্যসূচী আৰু হাতত হেংদাং লৈ শতাধিক যুৱক ওলাই আহিছে ৰাজপথলৈ পোনপটীয়াকৈ আমি দেখুৱাব বিচাৰিছোঁ সতীৰ্থ অৰ্ণৱ নাথ আছে অৰ্ণৱ নাথৰ জৰিয়তে সামগ্ৰিক পৰিৱেশটো আমি আপোনালোকক আগবঢ়াইছোঁ হয় আজি চতিয়াৰ বা নদুৱাৰ সমষ্টিৰ ঐতিহাসিক দিন লাচিত দিৱস আজি কন্যকাৰ উদ্যোগত চতিয়া সমষ্টিত অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে চতিয়া ষ্টেডিয়ামত প্ৰায় 1300 যুৱকৰ হাতত এনেধৰণে হেংদাং তুলি দিছে ইয়াৰ জ্যেষ্ঠ লোকসকলে আৰু যুৱ শক্তিক বিশেষভাৱে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা এটা কথা কৈছে যে এই বৰ্তমানৰ যি যুৱ শক্তি সেই যুৱ শক্তিয়ে যাতে আমাৰ বজাৰ পথাৰ কৃষ্টি সংস্কৃতি সকলো দিশতে আগবাঢ়ি যাব পাৰে দখল কৰিব পাৰে অসমৰ এই যি যুৱ প্ৰজন্ম যি ভৱিষ্যত এই ভৱিষ্যত যুৱ প্ৰজন্মৰ হাতত কোনো ধৰণৰ এয়া আচলতে কোনো মাৰণাস্ত্ৰ নহয় এটা শক্তি শৌৰ্য বীৰ্যৰ প্ৰতীক অসমৰ লাচিত বৰফুকনৰ যি এটা সময় নৰিয়া দেহেৰে যে মোগলৰ বিৰুদ্ধে যুঁজিছিল সেই মোগলক পৰাস্ত কৰিছিল সেই শৌৰ্য বীৰ্যৰ প্ৰতীক এই হেংদাং আৰু এই হেংদাং হাতত লৈ প্ৰায় 1300 যুৱকক এনেধৰণে হেংদাং হাতত লৈ তেওঁলোক আগবাঢ়িছে সন্মুখৰ ভাগতে দিয়া হৈছে এখন নাও এখন বৃহৎ আকাৰৰ নাও আৰু সেই নাও লগতে এনেধৰণৰ প্ৰতিগৰাকী যুৱকে চতিয়া ষ্টেডিয়ামৰ পৰা এনেধৰণে ওলাই আহিছে জাতি জনগোষ্ঠীৰ সমিলমিলত এই আচলতে যাত্ৰা বড়ো মিচিং তিৱা নেপালী সকলোৱে নিজৰ নিজৰ যি অস্ত্ৰ সেই নিজৰ নিজৰ অস্ত্ৰ হাতত লৈ এনেধৰণে যাত্ৰা কৰিছে এই যাত্ৰা পকামুৰা পথাৰলৈকে যাব আৰু পকামুৰা পথাৰত এই যাত্ৰা অন্ত পৰিব তাত এখন সভা অনুষ্ঠিত হ'ব গতিকে এটা কথা যে বিধায়কগৰাকীৰ লগতে কন্যকাৰ উদ্যোগত যি এই আচলতে আজি অসম বুক অফ ৰেকৰ্ডছত তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰাৰ উদ্দেশ্যে এই 1300 যুৱকক এনেধৰণে তেওঁলোকে হেংদাং লৈ যাত্ৰা কৰিছে চতিয়াৰ পৰা জামুগুৰি হাটলৈ এক দীৰ্ঘ প্ৰায় 8 কিলোমিটাৰ এই পথ আৰু এই 7-8 কিলোমিটাৰ পথ যাত্ৰা কৰি তেওঁলোকে পকামুৰা পথাৰত গৈ সমবেত হ'বহি এটা কথাই নিশ্চিত যে এয়া হৈছে অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনে যি সাহস দেখুৱাইছিল যে লাচিত বৰফুকনৰ যি অদম্য সাহস আছিল লাচিত বৰফুকনে যিদৰে মোগলৰ বিৰুদ্ধে যুঁজিছিল আৰু আজি সেই বিশেষভাৱে এটা কথাই ক'ব লাগিব নদুৱাৰ সমষ্টিৰ প্ৰতিখন পঞ্চায়তৰ পৰা এনেধৰণে শতাধিক যুৱক ওলাই আহিছে এক দীঘলীয়া যাত্ৰা শতাধিক ট্ৰেক্টৰেৰে এনেধৰণে এইসকল যুৱকে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে আৰু আমি দেখুৱাই আছোঁ আমি বৰ্তমান উপস্থিত আছোঁ চতিয়াত আৰু এই চতিয়াৰ পৰা এই যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু পকামুৰা পথাৰলৈকে যাব যাতে আমাৰ প্ৰজন্মৰ নতুন যিসকল প্ৰজন্ম নৱ প্ৰজন্মৰ হাতত যাতে অসমৰ কৃষ্টি সংস্কৃতি যি চহকী সংস্কৃতি শৌৰ্য বীৰ্য অটুট থাকে বা অসমৰ যি কৃষ্টি চহকী কৃষ্টি অসমীয়া যি স্বাভিমান সেই স্বাভিমান যাতে অসমীয়া এই যুৱকসকলৰ হাতত থাকে তাৰ বাবে এনেধৰণে এক প্ৰতীকী ৰূপত আজি লাচিত দিৱসৰ দিনটোত নদুৱাৰ সমষ্টিত এইসকল যুৱকে কন্যকাৰ উদ্যোগত ওলাই আহিছে আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ আমি উল্লেখ কৰিছোঁ যে তিৱা মিচিং কাৰ্বি পৰা আৰম্ভ কৰি নেপালী জনগোষ্ঠীলৈকে সকলোৱে নিজৰ নিজৰ যি আচলতে প্ৰতীক সেই প্ৰতীক লৈ পেলাই তেওঁলোকে আগবাঢ়িছে যি শৌৰ্য বীৰ্যৰ প্ৰতীক লৈ তেওঁলোক আগবাঢ়িছে এই যাত্ৰাত আৰু এটা কথাই যে অসম বুক অফ ৰেকৰ্ডছত যাতে এই যি যাত্ৰা এই যি 1300 যুৱক ইতিমধ্যে 1300 যুৱকক যি হেংদান প্ৰদান কৰা হৈছে এয়া যাতে অসমৰ এই যুৱকসকলৰ এই নাম যাতে ৰেকৰ্ডত সন্নিৱিষ্ট হয় তাৰ বাবে এনেধৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমিশ্ৰণত এক বৃহৎ শোভাযাত্ৰা আৰম্ভ হৈছে চতিয়া ষ্টেডিয়ামৰ পৰা আৰু এই যাত্ৰা গৈ অন্ত পৰিবগৈ পকামুৰা পথাৰত য'ত বাৰেচহৰীয়া ক্ষেত্ৰ বুলি আমি কওঁ সেই বাৰেচহৰীয়া ক্ষেত্ৰত এই যাত্ৰা অন্ত পৰিব এক বৃহৎ সমদল প্ৰায় 150ৰো অধিকখন বাহনত এনেধৰণে এই যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আমি দেখুৱাইছোঁ সেই পৰিৱেশ আৰু চালকৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজনে এটাই কথা জয় আই অসম সকলোৰে মুখত এটাই ধ্বনি কি ক'ব এই মুহূৰ্তত
আমাৰ সঁচাকৈ গৌৰৱৰ কথা যে আজিৰ দিনটো আমি লাচিত দিৱসৰ দিনটোত নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ৰ জৰিয়তে বা কন্যাকাৰ উদ্যোগত আমি লাচিতক সোঁৱৰিব পাৰিছোঁ আৰু এনেধৰণে আমি অসমীয়া জাতিটো আগবাঢ়ি গৈ আমি ভেটি মাটি বচাবৰ কাৰণে আমি এনেকৈ শক্তিশালী পদক্ষেপৰে আমি হাত আগবঢ়াই দিম। আৰু এইসকল হৈছে এই যাত্ৰাত অংশগ্ৰহণকাৰী দল। সকলোৱে এটাই কথা যে নিজৰ মাটি ভেটি ৰক্ষাৰ বাবে এনেধৰণে আজি তেওঁলোকে যি আচলতে সূৰ্যবীৰ্যৰে যি লাচিত বৰফুকনে প্ৰতিটো অসমবাসীক যিধৰণে মহীয়ান কৰি থৈ গৈছিল, লাচিত বৰফুকনে যি সাহস আৰু ত্যাগ, লাচিত বৰফুকনে যিদৰে অসমক ৰক্ষা কৰি গৈছিল মোগল আক্ৰমণৰ পৰা, সেই সময়ত নৰিয়া দেহাৰেও তেওঁ যুদ্ধত অৱতীৰ্ণ হৈছিল। সেই মানসেৰে যেন তেওঁলোক আগবাঢ়িছে আজি নতুন প্ৰজন্ম, আৰু নতুন প্ৰজন্মই এটা কথাই তেওঁলোকে কৈছে যে আজি তেওঁলোক গৌৰৱান্বিত যে লাচিত বৰফুকনৰ আদৰ্শৰে আজি তেওঁলোকক উজ্জীৱিত কৰা হৈছে। লাচিত বৰফুকনে যি আদৰ্শ দেখুৱাইছিল